আমি হুদৌ চাওতাল ছাত্ৰ সন্থা তামোলপুৰ জিলা সমিতি আজি এটা সজাতি দলে তামোলপুৰ জিলাত অন্তৰ্গত আমাৰ এই থানাত তামোলপুৰ থানাৰ ওচিৰ লগত আমি অকণমান আলোচনা কৰিলোঁ আৰু আলোচনাৰ বিষয়টো আছিলে যে যোৱা ৰবিবাৰে এজন আজিবুৰ ৰহমান ব্যক্তিজনে কামৰ সন্ধানত বা কামৰ ক্ষেত্ৰত তেখেতসকলে আমাৰ জনগোষ্ঠীৰ তাত কাম কৰিবলৈ আহিছিলে, কিন্তু তাত তেখেতসকলে ব্যৱহাৰ পাতি বা তেনেধৰণৰ আমাৰ ছাত্ৰীৰ ওপৰত তেখেতে বেয়া ব্যৱহাৰ কৰিছে আৰু আজিলৈকে আমাৰ ছাত্ৰীজনে তেখেতে লৈ মানে এতিয়ালৈকে আমি সন্ধান কৰিব পৰা নাই যে মানুহজন ক'ত আছে। সেয়েহে আমি যোৱা 20 তাৰিখে FIR দাখিল কৰিছিলোঁ যে তামোলপুৰ জিলাৰ সদৰত উচিত মহোদয়ৰ ওচৰত, কিন্তু আজিলৈকে কোনো সঁহাৰি পোৱা নাই। সেয়েহে আমি হুদৌ চাওতাল ছাত্ৰ সন্থাই আমি তামোলপুৰ জিলা পুলিচ প্ৰশাসনক ধিক্কাৰ জনাইছোঁ যে তেখেতসকলে 2 দিন উকলি যোৱাৰ পিছতো তেখেতসকলে নীৰৱ ভূমিকা কিয় পালন কৰিছে। কাৰণ এজন ছাত্ৰী, তেখেতৰ ভৱিষ্যত আছে, তেখেতসকলে প্ৰশাসন বা তেখেতসকলৰ দায়িত্ব আছে, কিন্তু দায়িত্বহীন কাণ্ড কিয় কৰিছে। সেয়েহে আমি প্ৰশ্নবোধক এওঁলোকৰ ওচৰতে উত্থাপন কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে তেখেতসকলক 48 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ যে অতি শীঘ্ৰে আমাৰ এই দোষীক কৰায়ত্ব কৰি কিনি তেখেতক উচিত শাস্তি প্ৰদান কৰিব লাগে। অন্যথা চাওতাল ছাত্ৰ সন্থাই বহি নাথাকে যে পুলিচ প্ৰশাসনৰ বিৰুদ্ধে তেখেতসকলে মাত মাতিবলৈ বাধ্য হ'ব। সেয়েহে আমি হুদৌ চাওতাল ছাত্ৰ সন্থাৰ পৰা তেখেতসকলক ধিক্কাৰ জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে 48 ঘণ্টাৰ ভিতৰতে আপোনালোকে কাম কৰক বা অন্যথা আপোনালোকে মুখামুখি হৈ থাকক যে চাওতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদত।